অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাই 2020 চনত এখন প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদনখনত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখনত সকলোৱে স্বাক্ষৰ কৰি দায়িত্বসমূহ 3 ভাগত বিভক্ত কৰিছিল এছাম কাম কিছু কাম ৰাজ্য চৰকাৰে কৰিব কিছু কাম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কৰিব আৰু কিছু কাম কেৱল কেন্দ্ৰীয় চৰকাৰে কৰিব আজি কোনোবাই কৈছে যে এইখন প্ৰতিবেদন কেন্দ্ৰ চৰকাৰৰহে আছিল ৰাজ্য চৰকাৰে কেনেকৈ কৰিব আমি প্ৰতিবেদনখন অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবছাইটত আমি সকলোকে দেখাকৈ প্ৰকাশ কৰিছো তাত আপোনালোকে নিজে চাব পাৰিব যে বিপ্লৱ শৰ্মা কমিটিয়ে স্পষ্টভাৱে কিছু দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল এতিয়া আমি সংকল্প লৈছো যে যি কেইটা দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল সেই কেইটা দায়িত্ব আমি তৎকালীনভাৱে পালন কৰিম অৰ্থাৎ অহা এপ্ৰিল মাহৰ আগতে ৰাজ্য চৰকাৰৰ এখতিয়াৰত থকা 52টা পৰামৰ্শ আমি বাস্তৱত ৰূপায়ণ কৰিব বিচাৰিছো বাকি 17টা পৰামৰ্শ যি কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ ভিতৰত থাকে সেই কেইটাৰ বিষয়েও ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ সৈতে মই কথা পাতিম মই চেষ্টা কৰিম যাতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা পৰামৰ্শখিনি ৰূপায়ণ কৰাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা পৰামৰ্শ কেইটা ৰূপায়ণৰ ক্ষেত্ৰতো আমি যাতে আগুৱাই যাব পাৰো ইয়াকে লৈ কংগ্ৰেছ দলে মোক বেয়া পাইছে ইয়াক লৈ দুই এজন সামাজিক বুলি নকওঁ দুই এজন ৰাজনীতি কৰা ব্যক্তিয়ে মোক সমালোচনা কৰি সাংবাদিক মেলু পাতিছে মই মাজে মাজে চিন্তা কৰো বিপ্লৱ শৰ্মাৰ কমিটিখন ৰূপায়ণ নকৰিলেও তেওঁলোকে মোক গালি পাৰে আৰু কৰিব খুজিলেও গালি পাৰে কেনেকুৱা ধৰণৰ কথা ইটো হ'ব পাৰে তেওঁলোকে স্পষ্ট কৰি কৈ দিও যে ৰাজ্য চৰকাৰৰ দায়িত্বত থকাখিনি আমি কৰিব লাগে নে নালাগে যদি নালাগে আমি নকৰো কিন্তু কৰিব খুজিলে কয় আপুনি কিয় কৰিব খুজিছে আৰু নকৰিলে কয় আপুনি কিয় কৰা নাই এনেকেতো ৰাজনীতি নচলে